নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈছোঁ পাঠ নম্বৰ 14। এই পাঠটোৰ নাম হৈছে কি স্কাউট আৰু গাইড। তো এই স্কাউট গাইডৰ পাঠৰ প্ৰশ্নোত্তৰসমূহ মই আগৰ এটা ভিডিঅ'তে দিয়া আছে, মই দি দিছোঁ, কিন্তু পাঠৰ বিস্তৃত আলোচনাটো হোৱা নাই। তো সেইকাৰণে আজি মই ভাবিলোঁ যে এই পাঠটো তোমালোকক অলপ বুজাই দিওঁ। এতিয়া আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি চাওঁ যে এই পাঠটোত কি দিছে। কৈছে যে একতাৰ বলত অসাধ্য সাধন হয়। এই কথা আমি সকলোৱে উপলব্ধি কৰা উচিত। কেতিয়াবা অকলে নোৱাৰা কাম কৰাৰ অভিজ্ঞতা তোমালোকৰ নিশ্চয় আছে। একগোট হৈ কাম কৰিবলৈ হ'লে পাৰস্পৰিক বিশ্বাস, সাধুতা, পৰোপকাৰ, দেশপ্ৰেম, ভাতৃত্ববোধ, সকলো জীৱৰ প্ৰতি দয়া, মমতা আদি গুণবোৰ আয়ত্ত কৰিব লাগিব। এই গুণবোৰ বিকশিত কৰাত সহায় কৰিবলৈ পৃথিৱীজুৰি অনেক অনুষ্ঠান আছে। এনেধৰণৰ দুটামান অনুষ্ঠানৰ বিষয়ে এই পাঠটিৰ জৰিয়তে জানিব পাৰিবা। তো তোমালোকে এই পাঠটিৰ জৰিয়তে জানিব পাৰিবা যে এই কি অনুষ্ঠানৰ কথা ইয়াত দিয়া হৈছে। ইয়াত কোৱা হৈছে কি চোৱা, দেউতাকৰ লগত দৰ্শনা আৰু দুৰ্লভে সন্ধিয়াৰ দূৰদৰ্শনৰ বাতৰি চাই আছে। এনেতে পুঠিমাৰী নদীৰ বাৰণি পানীয়ে মাথাউৰি ভাঙি কেইবাখনো গাঁও বুৰাই পেলোৱাৰ বাতৰি সম্প্ৰচাৰ হ'ল। অঞ্চলটোৰ ৰাইজৰ নাজল নাথল অৱস্থা দৰ্শনাহঁতে দেখিলে। মানে ইয়াত এখন গাঁৱৰ কথা কৈছে, যি গাঁওখনৰ কি হৈছে বহুত দুৰ্লভ অৱস্থা, যিটো দূৰদৰ্শনৰ বাতৰিত কি হৈছে প্ৰকাশ পাইছে। অঞ্চলটোৰ ৰাইজৰ নাজল নাথল অৱস্থা দৰ্শনাহঁতে দেখিলে। মানুহৰ লগতে জীৱ জন্তুৰো ঠাৱনি নোহোৱা হৈছে। আৰু সাধাৰণতে তোমালোকে জানাই যে বানপানী হ'লে মানুহৰ ঘৰ দুৱাৰ সকলো বস্তু উটুৱাই লৈ যায়, আৰু সেইসমূহো কি হয়, সেই সময়ত মানুহে বহুতো দুৰ্দশাত ভুগিব লগা হয়। নিজৰ ঘৰ বাৰী চব পানীতে ডুব যায় আৰু মানুহে নিৰাপত্তা স্থানত গৈ আশ্ৰয় লয়। ঠিক তেনে এটা ছবিৰ কথাই এই পাঠত দিব বিচাৰিছে। কৈছে মানুহৰ লগত জীৱ জন্তুৰ ঠাৱনি নোহোৱা হৈছে। বানপীড়িত ৰাইজক উদ্ধাৰ আৰু সহায়ৰ বাবে চৰকাৰে চাউল, চিৰা, গুড় বিতৰণ কৰিছে। পানীৰ মাজত আবদ্ধ হৈ থকা সকলক নাৱেৰে উদ্ধাৰ কৰা হৈছে। চৰকাৰী সাহায্যকাৰী দলৰ লগত কিছুমান যুৱক যুৱতীকে সাহায্যৰ কামত ব্যস্ত থকা দেখা গৈছে। চৰকাৰে কি কৰে, সেই যেতিয়া বানপানী চলি থাকে তেতিয়া কিন্তু ৰাইজৰ কাৰণে বিভিন্ন সহায়ৰ হাত বঢ়ায়, হয়নে নাই? সহায়ৰ হাত আগবঢ়াই দিয়ে। ঠিক তেনেকুৱা সেই চৰকাৰৰ লগে লগে কি হৈছে যে কিছুমান যুৱক যুৱতীকো তাত ব্যস্ত হোৱা দেখা গৈছে। বুজিছা? নেক্সট কি কৈছে, বান সাহায্যৰ কামত যুৱক যুৱতীসকলে ব্যস্ত থকা দেখি দৰ্শনা আচৰিত হ'ল। ইমান বিপদসংকুল কামত তেওঁলোক লাগি আছে। দৰ্শনাই দেউতাকক সুধিলে, দেউতা, এয়া যে নীলা পোছাক, মূৰত টুপি আৰু ডিঙিত স্কাৰ্ফ বন্ধা যুৱক যুৱতীসকল, এওঁলোক কোন? পুলিচৰ মানুহ নেকি দেউতা? তাৰপিছত দৰ্শনাৰ কথা শুনি দেউতাকে হাঁহি ক'লে আৰু আকৰি, তেওঁলোক পুলিচ নহয়, তেওঁলোক স্কাউট আৰু গাইডৰ যুৱক যুৱতী। চৰকাৰী বাহিনীৰ লগতে তেওঁলোকে ৰাইজলৈ সেৱা আগবঢ়াইছে। দৰ্শনাই দেউতাকক সুধিলে, স্কাউট আৰু গাইডনো কি দেউতা? ইতিমধ্যে সন্ধিয়াৰ বাতৰি শেষ হৈছে। দেউতাকে লগে লগে টিভিৰ ছুইচটো বন্ধ কৰি দৰ্শনা আৰু দুৰ্লভক স্কাউট আৰু গাইডৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিলে। স্কাউট আৰু গাইড হৈছে পৃথিৱীজুৰি এটা সংগঠন। এইটো এটা সংগঠন, এই সংগঠনটোক প্ৰধানকৈ 3টা পৰ্যায়ত ভাগ কৰা হৈছে। প্ৰতিটো পৰ্যায়ৰ নাম বেলেগ বেলেগ। বুজি পাইছা? সংগঠনটোৰ একেবাৰে নিম্ন পৰ্যায়ত থকা ল'ৰাৰ গোটক কাপ আৰু ছোৱালীৰ গোটক বুলবুল বোলে। মধ্য পৰ্যায়ত থকা ল'ৰাৰ গোটক স্কাউট আৰু ছোৱালীৰ গোটক গাইড বোলা হয়। একেবাৰে উচ্চ পৰ্যায়ত থকা ল'ৰাৰ গোটক ৰোভাৰ আৰু ছোৱালীৰ গোটক বোলা হয় ৰেঞ্জাৰ। এনেকে এই স্কাউট গাৰ্ডৰ কিন্তু বেলেগ বেলেগ নামাকৰণ আছে। বুজি পাইছা? চবৰে কিন্তু বেলেগ বেলেগ 3টা ভাগত 3টা পৰ্যায়ত ভাগ কৰা হৈছে। তাৰপিছত কি কৈছে, এইখিনি তোমালোকে মনত ৰাখিবা যে প্ৰথম পৰ্যায়ত ল'ৰাক আৰু ছোৱালীক কি বুলি কোৱা হয়, ছেকেণ্ড পৰ্যায়ত ল'ৰা আৰু ছোৱালীক কি বুলি কোৱা হয়, থাৰ্ড পৰ্যায়ত ল'ৰা আৰু ছোৱালীক কি বুলি কোৱা হয়। এইখিনি তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা। তোমালোকৰ কিন্তু এনেকৈ প্ৰশ্ন আহিব পাৰে ভিতৰৰ পৰা যে প্ৰথম পৰ্যায়ৰ স্কাউট গাইডত ধৰা প্ৰথম পৰ্যায়ত কি বুলি কোৱা হয়, ছেকেণ্ড পৰ্যায়ত কি বুলি কোৱা হয়, ল'ৰা ছোৱালী
ঠিক আছে, সেইকাৰণে তোমালোকে এইখিনি মনত ৰাখিবা। তাৰপিছত কি কৈছে, তদুপৰি স্কাউট আৰু গাইডৰ সকলো সদস্যই কিছুমান নিৰ্দিষ্ট সংকল্প আৰু নীতি নিয়ম মানি চলে। সাধুতা, বন্ধুত্ব, ৰাষ্ট্ৰৰ প্ৰতি অনুগত্য, জীৱ জন্তুৰ প্ৰতি দয়া, পৰস্পৰৰ সহযোগিতা, অধ্যয়ন আদি এই সংগঠনৰ মূল কথা। প্ৰতিজন স্কাউট আৰু প্ৰতিগৰাকী গাইডৰ ঠাই বিশেষকৈ সাংস্কৃতিক থাকিব লাগিব। সকলোৱে সদায় নিয়ম মানি চলে, অনুশাসন কৰা আৰু সাংস্কৃতিক উদ্দেশ্য মতে তেওঁলোকৰ স্কাউট উদ্দেশ্য বা লক্ষ্যটো ইয়াতে দি দিছে। ঠিক আছে, হোৱাটছএপত ধৰি লোৱা নিকটত থকা কোনো সংগঠনৰ অন্য ব্যক্তিৰ ব্যক্তিগত জীৱনৰ লগত জড়িত। তাৰপিছত কি কৈছে, বোলে এজন শিক্ষাৰ্থীয়ে যেতিয়া তেওঁলোকৰ স্কাউটৰ যেতিয়া লক্ষ্য উপনীত হোৱাৰ পিছত বন্ধু এটা কথা জানি ৰাখিব যে এটা সময়ত নিজকে স্কাউটৰ সদস্য বুলি ভাবিব আৰু লগতে আত্মবিশ্বাস গঢ়িবলৈ শিকা। ভূমিস্খলন, বিপন্ন দিনত তেওঁলোকৰ লগত তোমালোকে উৎসাহ আৰু প্ৰেৰণা যোগায়। তোমালোকক মই স্কাউটত থকা সময়ত এটা কথা কৈছিলোঁ যে দেউতাক কৈছিলোঁ, তেতিয়া দেউতাই তেতিয়াই ছাত্ৰ ঘটনা কোনে কৈ আছে, দৰ্শনাৰ দেউতাকে। ঠিক আছে, দৰ্শনাৰ দেউতাক কৈ আছে যে মই তেতিয়া ছাত্ৰ কেনেকুৱা ধৰণৰ আৰু কৈছে যে বৰ্তমান যেতিয়া মই ডাঙৰ হ'লো মই স্কাউটতে স্কাউটৰ জীৱন কটাব আৰু বাকী সংগঠনৰ সদস্য তেওঁলোকক বিভিন্ন ধৰণৰ নীতি আৰু কাৰ্যসূচী কৰিছিল। স্কাউটে স্কাউটৰ সদস্যসকলক সুবিধা দিছিল যাতে তেওঁলোকে সদস্য হিচাপে থাকে। তাৰপিছত গাইডে দুটা স্কাউট আৰু গাইডে দুটা কি কৈছে, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী নেকি? দেউতাক দৰ্শনে সুধিলে। দৰ্শনে আকৌ ক'লে যে সেয়া কি ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী নেকি? এৰা, তুমি ঠিকেই কৈছা, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীক চমুকৈ NCC বুলিহে সকলোৱে জানে। এই দেশৰ এটা জনহিতৈষী সংগঠন। NCC-ক ভাৰতৰ তৃতীয় স্তৰৰ প্ৰতিৰক্ষা বিভাগ বুলি কোৱা হয়। মহাবিদ্যালয় আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এই সংগঠনৰ সদস্য হ'ব পাৰে। তাৰ বাবে প্ৰশিক্ষণো ল'ব লাগে। এই সংগঠনৰ মহাবিদ্যালয়ৰ শাখাক জ্যেষ্ঠ শাখা আৰু বিদ্যালয় পৰ্যায়ৰ শাখাবোৰক কনিষ্ঠ শাখা বোলে। দেউতাকৰ কথাৰ মাজতে দুৰ্লভে মাত লগালে। দেউতাক, NCC-ৰ লক্ষ্য কি কি? দেউতাকে দুৰ্লভৰ প্ৰশ্নৰ উত্তৰ দি ক'লে, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীয়ে যুৱ প্ৰজন্মৰ একোজন ছাত্ৰক উচ্ছৃঙ্খল আচৰণ কৰাৰ পৰিৱৰ্তে চৰিত্ৰৱান, সত্যবাদী, সাহসী নেতা হিচাপে প্ৰতিষ্ঠা কৰে। এই সংগঠন সদস্যসকলে মিছা কথা কোৱা, অপকৰ্ম কৰা বা অপসংস্কৃতিমূলক কাম-কাজৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে। গতিকে বৰ্তমান সময়ত শিক্ষাৰ্থী বাহিনীৰ প্ৰশিক্ষণৰো প্ৰয়োজন আছে। কথাখিনি শেষ কৰি দেউতাক কিছু সময় ৰ'ল। তাৰ পাছত দৰ্শন আৰু দুৰ্লভক উদ্দেশ্য কৰি ক'লে, আজি তোমালোকক আমাৰ দুটা সংগঠনৰ বিষয়ে থুলমূলকৈ ক'লো। ডাঙৰ হ'লে তোমালোকে এই দুটা সংগঠনৰ যিকোনো এটাৰ সদস্য হ'ব পাৰিবা। তেতিয়া তোমালোকে সমাজ তথা ৰাইজৰ কল্যাণমূলক কামত আত্মনিয়োগ কৰিবলৈ সুবিধা পাবা। এতিয়া ব'লা সকলোটি শুবলৈ যাওঁ। কাইলৈ আকৌ তোমালোকৰ বিদ্যালয় খোলা আছে নহয়? এই বুলি কৈ দেউতাক বিচনাত পৰিলেগৈ। বিচনাত শুই শুই দেউতাকে দৰ্শনা আৰু দুৰ্লভলৈ চাই ক'লে, মই এতিয়া স্কাউট আৰু গাইডৰ প্ৰাৰ্থনা গীত এটি গাম। তোমালোকে শুনি টোপনি যোৱা। দেউতাকে গীতটি গাবলৈ আৰম্ভ কৰিলে আৰু ইয়াতে এই স্কাউট গাইডৰ প্ৰাৰ্থনা গীত দিয়া হৈছে। বুজি পাইছা? दया करो दान भक्ति का हमें परमात्मा देना, दया करना हमारी आत्मा में शुद्धता देना, हमारे ध्यान में आओ प्रभु, आँखों में बस जाओ, अंधेरे दिल में आ करके परम ज्योति जगा देना, बहा दो प्रेम की गंगा दिलों में प्रेम का सागर, हमें आपस में मिलजुल कर प्रभु रहना सिखा देना।
हमारा कर्म हो सेवा हमारा धर्म हो सेवा सदा ईमान हो सेवा हो सेवक चर बना देना वतन के वास्ते जीना वतन के वास्ते मरना वतन पर जा फिदा करना प्रभु हमको सिखा देना दया करो दान भक्ति का हमें परमात्मा देना दया करना हमारी आत्मा में शुद्धते देना বুজি পাইছা এইটোৱে আছিল স্কাউট গাইডৰ প্ৰাৰ্থনা আৰু ইয়াত কোন স্কাউট সংগঠনৰ জন্মদাতা কোন গাইড সংগঠনৰ জন্মদাতা কোন কাবৰ জন্মদাতা কোন বুলবুল এই গোটেইখিনি চব ইয়াতে দি দিছে ঠিক আছে তো মই তোমালোকক পাঠটো ধুনীয়াকৈ বুজাই দিলোঁ এইখিনিও তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা আৰু আগতে এটা ভিডিঅ'ত ইয়াত থকা গোটেইখিনি কুৱেশ্যন এনচাৰ মই তোমালোকক দি দিছোঁ আশা কৰিছোঁ তোমালোকে পাঠটো ধুনীয়াকৈ বুজি পাইছা যদি ভিডিঅ'সমূহ চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবাৰ কৰি দিবা ঠিক আছে সকলোৱে ভালে থাকিব সুস্থ থাকিবা ধন্যবাদ সকলোকে